দিবলৈছো এটা ব্ৰেকিং নিউজ যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে শ্যাম কানু মহন্ত ইতিমধ্যে সম্পূৰ্ণ হৈছে প্ৰস্তুতি কেৱল মাত্ৰ সময়ৰ অপেক্ষা যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে শ্যাম কানু মহন্ত এঘণ্টাৰ ভিতৰতে হয়তো গ্ৰেপ্তাৰ হ'ব পাৰে বিতৰ্কিত শ্যাম কানু মহন্ত নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক আছিল এইগৰাকী শ্যাম কানু মহন্ত যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে যিকোনো মুহূৰ্তত হ'ব গ্ৰেপ্তাৰ শ্যাম কানু মহন্ত লগতে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ জনাই আছো এটা ব্ৰেকিং নিউজ ৰাজ্য চৰকাৰে সম্পূৰ্ণ কৰিছে প্ৰস্তুতি গ্ৰেপ্তাৰ কৰিবলৈ বহিৰাজ্যত গ্ৰেপ্তাৰ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে বিতৰ্কিত শ্যাম কানু মহন্তক গ্ৰেপ্তাৰ কৰিবলৈ সম্পূৰ্ণ প্ৰস্তুতি প্ৰায় শেষ হৈ পৰিছে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰে জড়িত হৈ পৰিছিল শ্যাম কানুৰ নাম আৰু শ্যাম কানুৰ নাম জড়িত হোৱাৰ পিছতেই বিতৰ্কত সোমাই পৰিছিল আৰু ৰাজ্যৰ থানাই এজাহাৰ দাখিল কৰা হৈছিল এইগৰাকী মহন্তৰ বিৰুদ্ধে বেপাৰী মহন্ত আখ্যা দিছে সমগ্ৰ অসমবাসী ৰাইজে শ্যাম কানুনৰ বিৰুদ্ধে ৰাজ্যৰ কেইবাখনো থানাত ৰুজু হৈ আছে গোচৰ বৰ্তমান বহিৰাজ্যত দিল্লীত আছে শ্যাম কানু মহন্ত আৰু যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে এই বিতৰ্কিত শ্যাম কানু মহন্ত ইতিমধ্যেই সম্পূৰ্ণ প্ৰস্তুতি শেষ কৰিছে গৃহ বিভাগে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ পিছতেই নাম সাঙুৰ খাই পৰিছিল এইগৰাকী শ্যাম কানু মহন্তৰ নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক আছিল এইগৰাকী শ্যাম কানু মহন্ত আৰু জোৰ জবৰদস্তি জুবিন গাৰ্গক লৈ যোৱা হৈছিল ছিংগাপুৰলৈ আৰু বিতৰ্কত সোমাই পৰিছিল এইগৰাকী লোক আৰু তাৰ পিছতে খবৰ ৰাখিছে যে আধা ঘণ্টা বা 1 ঘণ্টাৰ ভিতৰতে হয়তো গ্ৰেপ্তাৰ হ'ব পাৰে এই বিতৰ্কিত শ্যাম কানু মহন্ত বহিৰাজ্যত গ্ৰেপ্তাৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ইতিমধ্যেই যিসমূহ এজাহাৰ দাখিল কৰা হৈছিল মহন্তৰ বিৰুদ্ধে সেই এজাহাৰ CID-লৈ হস্তান্তৰ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু আৰক্ষীয়ে যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ কৰিব এইগৰাকী শ্যাম কানু মহন্তক জ্যেষ্ঠ সাংবাদিক পৰাগমণি আদিত্যও ফেচবুকত পোষ্ট কৰিছে এই সন্দৰ্ভত গ্ৰেপ্তাৰ হ'ব শীঘ্ৰেই সামান্য সময়ৰহে অপেক্ষা দায়িত্বশীল সূত্ৰৰ পৰা জানিব পাৰিছোঁ যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব শ্যাম কানু মহন্ত কেৱল মাত্ৰ সময়ৰ অপেক্ষা সামান্য সময়ৰ অপেক্ষা তাৰ পিছতেই গ্ৰেপ্তাৰ হ'ব মহন্ত জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থকো গ্ৰেপ্তাৰ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে গ্ৰেপ্তাৰ হ'ব শীঘ্ৰেই সামান্য সময়ৰহে অপেক্ষাৰ বাকী আছে আধা ঘণ্টা বা 1 ঘণ্টাৰ ভিতৰতেই গ্ৰেপ্তাৰ হ'ব বিতৰ্কিত শ্যাম কানু মহন্ত ৰাজ্যত দেখিবলৈ পোৱা গৈছিল যে জুবিন গাৰ্গৰ অনুৰাগীৰ খুব জুবিন গাৰ্গৰ মৃত্যুক সহজে মানি ল'ব খোজা নাছিল জুবিন গাৰ্গৰ অনুৰাগীয়ে আৰু তাৰ পিছতেই সন্দেহ কৰিছিল আৰু সন্দেহৰ পিছতেই আটাইতকৈ চৰ্চাত ৰাখিছিল শ্যাম কানু মহন্তৰ নাম যাৰ বাবে ৰাজ্যৰ থানাই এজাহাৰ দাখিল কৰা হৈছিল বেপাৰী মহন্ত আখ্যা দিয়া শ্যাম কানু মহন্তৰ বিৰুদ্ধে আৰু সেই এজাহাৰসমূহ ইতিমধ্যেই CID-লৈ হস্তান্তৰ কৰা হৈছে আৰু বহিৰাজ্যৰ পৰাই গ্ৰেপ্তাৰ কৰিব পাৰে শ্যাম কানু মহন্তক বৰ্তমান সময়ত দিল্লীত বাখৰ পাতি আছে শ্যাম কানু মহন্ত আৰু দিল্লীৰ পৰাই হয়তো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব বিতৰ্কিত শ্যাম কানু মহন্তক আৰু আনপিনে এই বিতৰ্কিত শ্যাম কানু মহন্তৰ আন এক মিথ্যাচাৰ জিৰণি ল'বলৈহে ছিংগাপুৰলৈ আহিছিল জুবিন গাৰ্গ নৰ্থ ইষ্ট ফেষ্টিভেললৈ অহা নাছিল জুবিন গাৰ্গ আমাক বিচৰাত আমি হোটেল এখনহে বুক কৰি দিছিলোঁ জুবিন গাৰ্গক এই মন্তব্য কৰিছে শ্যাম কানু মহন্তই PTI-ত দিয়া এক সাক্ষাৎকাৰক এই মন্তব্য আগবঢ়াইছে শ্যাম কানু মহন্তই পুনৰবাৰ যেন মিছা মাতিছে শ্যাম কানুনে কিয়নো সেই কথা পুনৰবাৰ স্পষ্ট হৈ পৰিছে যিটো সময়ত অভিযোগ উত্থাপন হৈছিল যে জুবিন গাৰ্গক জোৰ কৰি লৈ যোৱা হৈছিল ছিংগাপুৰলৈ জুবিন গাৰ্গ যাবলৈ ইচ্ছা প্ৰকাশ কৰা নাছিল ছিংগাপুৰত জুবিন গাৰ্গে কৈছিল মোৰ বহুত কাম আছে অসমত কৰিবলৈ মই নাযাওঁ তেতিয়াই শ্যাম কানু মহন্তই আত্মহত্যাৰ ভাবুকি দিছিল জুবিন গাৰ্গ যদি ছিংগাপুৰত নাযায় তেন্তে আত্মহত্যা কৰিব কিন্তু কেতিয়া ফুৰ সলনি কৰিছে শ্যাম কানু মহন্তই PTI-ত দিয়া এক সাক্ষাৎকাৰক এইদৰে মন্তব্য কৰিছে মহন্তই জিৰণি ল'বলৈহে ছিংগাপুৰলৈ আহিছিল জুবিন গাৰ্গ নৰ্থ ইষ্ট ফেষ্টিভেললৈ জুবিন গাৰ্গ অহা নাছিল আমাক জুবিন গাৰ্গে বিচৰাত আমি হোটেল এখনহে বুক কৰি দিছিলোঁ জুবিন গাৰ্গৰ বাবে এই মন্তব্য কৰিছে শ্যাম কানু মহন্তই মুঠতে এতিয়া খুব দেখিবলৈ পোৱা গৈছে জুবিন অনুৰাগীৰ ৰাজ্যৰ লাখ লাখ জুবিন অনুৰাগীৰ খুব অতি শীঘ্ৰেই এই বেপাৰী মহন্তক গ্ৰেপ্তাৰ কৰি তদন্ত কৰিব লাগে আৰু সেই তদন্তৰ তথ্য ৰাজহুৱা কৰিব লাগে ব্ৰেকিং নিউজ এইটোৱেই যে হয়তো কেৱল মাত্ৰ সময়ৰ অপেক্ষা আধা ঘণ্টা বা 1 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ হ'ব পাৰে বিতৰ্কিত শ্যাম কানু মহন্ত আৰু গ্ৰেপ্তাৰ হ'ব পাৰে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে এই খবৰ ইতিমধ্যে অসমৰ প্ৰায়সমূহ সংবাদ মাধ্যমত প্ৰকাশ পাইছে এই বাতৰি